আসসালামু আলাইকুম ওয়া ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। মই আজি আল ফজৰ মানে ৰাতিপুৱা এই সূৰাটো পঢ়ি শুনাব খুজিছোঁ। এই সূৰাটোৰ কোৰআন শৰীফৰ 89 নম্বৰ সূৰা, মুঠ আয়াত 30 আৰু মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 1 নম্বৰ আয়াত। শপত প্ৰভাতৰ, 2 নম্বৰ দোহোতা ৰাতিৰ, 3 নম্বৰ জোৰ আৰু বিজোৰৰ, 4 নম্বৰ আৰু অৱসাৰ হ'বলৈ ধৰা ৰাতিৰ, 5 নম্বৰ এই শপতবোৰত জ্ঞানবোধ সম্পন্নসকলৰ কাৰণে দৃঢ় প্ৰমাণ নাইনে? 6 নম্বৰ তুমি দেখা নাইনে তোমাৰ প্ৰভুৱে আদসকলৰ লগত কেনে আচৰণ কৰিলে, যিসকল সুউচ্চ স্তম্ভৰে শোভিত ইৰামৰ অধিবাসী আছিল। 8 নম্বৰ যাৰ সমতুল্য জাতি পৃথিৱীত কোনো দেশতে সৃষ্টি কৰা হোৱা নাছিল। 9 নম্বৰ আৰু কেনে আচৰণ কৰিলে ছামুদসকলৰ লগত, যিসকলে ভৈয়ামৰ পাথৰ খোদিত কৰি অট্টালিকা নিৰ্মাণ কৰিছিল। 10 নম্বৰ আৰু ষোলদণ্ডৰ অধিকাৰী ফিৰাউনৰ লগত কেনে আচৰণ কৰা হৈছিল। 11 নম্বৰ এই মানুহবিলাকে পৃথিৱীৰ বিভিন্ন দেশত উদ্ভণ্ডালি কৰিছিল। 12 নম্বৰ আৰু তাত ঘোৰ অশান্তিৰ সৃষ্টি কৰিছিল। 13 নম্বৰ অৱশেষত তোমাৰ প্ৰভুৱে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক বৰষিলে। 14 নম্বৰ আচলতে তোমাৰ প্ৰভু ঘাটি পাতি ৰৈ আছে। 15 নম্বৰ কিন্তু মানুহৰ প্ৰকৃতি এনেকুৱা যে যেতিয়া তাৰ প্ৰভুৱে তাক পৰীক্ষা কৰিবৰ বাবে সন্মান আৰু অনুগ্ৰহ দান কৰে, তেতিয়া সি কয় মোৰ প্ৰভুৱে মোক সন্মানিত কৰিছে। 16 নম্বৰ আৰু যেতিয়া তাক পৰীক্ষা কৰিবৰ বাবে তাৰ জীৱিকা সংকুচিত কৰে, তেতিয়া সি কয় মোৰ প্ৰভুৱে মোক লাঞ্ছিত কৰিছে। সেয়া নহয়, বৰং তোমালোকে অনাথ ল'ৰা ছোৱালীক সমাদৰ নকৰা। 18 নম্বৰ আৰু দুখীয়া নিচলাক খুৱাবৰ বাবে পৰস্পৰক উৎসাহিত নকৰা। 19 নম্বৰ আৰু উত্তৰাধিকাৰী প্ৰাপ্য সম্পদ সমূলে গ্ৰাস কৰা। 20 নম্বৰ আৰু ধন সম্পত্তিৰ প্ৰতি তোমালোকে বেছিকৈ আসক্ত হোৱা। 21 নম্বৰ কদাপি নহয়, যেতিয়া পৃথিৱীখন চূৰ্ণ বিচূৰ্ণ কৰা হ'ব। 22 নম্বৰ আৰু তোমালোকৰ প্ৰভুৱে আত্মপ্ৰকাশ কৰিব আৰু ফিৰিষ্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ'ব। 23 নম্বৰ আৰু জাহান্নামক ওচৰলৈ অনা হ'ব। সেইদিনা মানুহৰ চেতনা আহিব, কিন্তু তেতিয়া তাৰ চেতনা কি কামত আহিব? 24 নম্বৰ সি ক'ব হায়, এই জীৱনৰ কাৰণে মই যদি আগতীয়াকৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন। 25 সেইদিনা আল্লাহে যি শাস্তি দিব, তেনে শাস্তি দিওঁতাই আন কোনো নাই। 26 নম্বৰ আৰু আল্লাহৰ বান্ধোনৰ দৰে আন কোনোৱে বান্ধিব নোৱাৰে। 27 আনহাতে কোৱা হ'ব হে প্ৰশস্ত আত্মা। 28 নম্বৰ তুমি আল্লাহৰ প্ৰসন্নতা লাভ কৰি সন্তুষ্ট চিত্তে তোমাৰ প্ৰভুৰ ওচৰলৈ বলা। 29 নম্বৰ মোৰ নেক বান্দাসকলৰ অন্তৰ্ভুক্ত হোৱা। 30 নম্বৰ আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা। সুবহানাল্লাহ। সমাপ্ত।